পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত কূটনৈতিক আৰু সামৰিক উভয়তে ভাৰতৰে জয় হ'ল। পাকিস্তানৰ ৬টাকৈ সামৰিক ঘাটি ধ্বংসৰ উপযুক্ত প্ৰমাণ আছে, কিন্তু ভাৰতৰ সামৰিক ঘাটিত পাকিস্তানে আক্ৰমণ কৰাৰ কোনো প্ৰমাণ নাই। এবাৰ আমেৰিকাৰ দুই বিশ্ববিখ্যাত সংবাদপত্ৰ আৰু পেণ্টাগনৰ শীৰ্ষ বিষয়াই ফাদিল কৰিলে পাকিস্তানৰ মিথ্যাচাৰ। ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনৰ পাছতে অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে এতিয়া বৈৰী ৰাষ্ট্ৰখন। আমেৰিকাৰ সংবাদপত্ৰত ভাৰতীয় সেনাক প্ৰশংসা, ফাদিল হ'ল মিছলীয়া পাকিস্তানৰ প্ৰপগাণ্ডা। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে কেৱল সন্ত্ৰাসবাদী ৯টা ঘাটি ধ্বংস কৰাই নহয়, ধ্বংস কৰিলে পাকিস্তানী সেনাৰো ৬টাকৈ সামৰিক ঘাটি। যুদ্ধবিৰতিৰ পিছতে এয়া ভাৰতীয় সেনাই সকলোকে অৱগত কৰিছিল এই কথা। উপগ্ৰহৰ ছবি দেখুৱাই ঘটনাৰ প্ৰমাণো দাঙি ধৰিছিল সংবাদমেলত। ইমানৰ পিছতো ভাৰতীয় সেনাৰ দাবীক নস্যাৎ কৰিছিল পাকিস্তানে। ওলোটাই ভাৰতীয় সেনাৰ ঘাটিত আক্ৰমণ কৰা বুলি কৰিছিল দাবী। এই সকলো মিথ্যাচাৰ ভাৰতে খণ্ডন কৰিলেও মানি ল'ব নোখোজা পাকিস্তানক এইবাৰ এই শিকনি দিলে আমেৰিকাৰ দুই বিশ্ববিখ্যাত সংবাদপত্ৰ ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছে। সূক্ষ্ম পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ জৰিয়তে সংবাদপত্ৰ দুখনে ফাদিল কৰিছে মিছলীয়া পাকিস্তানৰ আচল চৰিত্ৰ। ছেটেলাইট যোগে সংগ্ৰহ কৰা ২ ডজনতকৈও অধিক ছবি আৰু ভিডিঅ' নিৰীক্ষণ কৰি সংবাদপত্ৰ দুখনে প্ৰস্তুত কৰিছে নিজা প্ৰতিবেদন। প্ৰতিবেদনত ভাৰতীয় সেনাৰ নিখুঁত আক্ৰমণক কৰা হৈছে উচ্চ প্ৰশংসা। পাকিস্তানী বায়ুসেনাৰ ৩টা হেংগাৰ, 2টা ৰানৱে ধ্বংস কৰিছিল ভাৰতীয় সেনাই। বায়ুসেনাত 2টা ভ্ৰাম্যমাণ অট্টালিকাও ধ্বংস কৰিছিল ভাৰতে। এই তথ্যৰ লগতে সংবাদপত্ৰ দুখনে গাঁঠি দিছে প্ৰাসংগিক উপগ্ৰহৰ ছবিও। কেৱল ইমানেই নহয়, পাকিস্তানে ভাৰতৰ সামৰিক ঘাটিত আক্ৰমণ কৰাৰ প্ৰমাণ নাই, এই বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনত। আনহাতে এই প্ৰতিবেদনৰ সমান্তৰালকৈয়ে আমেৰিকাৰ সেনাৰ প্ৰাক্তন সেনা বিষয়া মাইকেল ৰুবিনৰ এক মন্তব্যও বিশ্বজুৰি তুলিছে আলোড়ন। সামৰিক আৰু কূটনৈতিক দুয়োখন যুদ্ধতে পাকিস্তানক পৰাস্ত কৰিলে ভাৰতে। Well, India won this, both diplomatically and militarily. The reason why India won diplomatically is all attention is now on Pakistan's terror sponsorship. Militarily, Pakistan is shocked. ৱাশ্বিংটন পোষ্ট আৰু নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনৰ পিছত পেণ্টাগনৰ সামৰিক বিষয়াৰ এই মন্তব্য এতিয়া চৰম অস্বস্তিত পৰিছে সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তান। নেশ্যনেল ডেস্ক, NB নিউজ।